নিজ পত্নী আৰু 3 কন্যাৰ হত্যাকাৰী এজন বিচাৰক চাঞ্চল্যকৰ হত্যাকাণ্ডেৰে জড়িত এজন কুখ্যাত অপৰাধী বিচাৰক ৰাজখোৱাৰ ফাঁচী ভুল নুবুজিব সাসপেন্স আৰু থ্ৰিলাৰেৰে ভৰপূৰ কোনো হিন্দী সিনেমাৰ কাহিনী নহয় মুক্তাংগন বিশেষত আজি কম এইখন অসমৰে সিনেমাৰ দৰে লগা এটা জিয়া কাহিনী নমস্কাৰ মই ইফতিকাৰ আহমেদ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মুক্তাংগন বিশেষ মুক্তাংগন বিশেষত আজি কথা পাতিম যোৱা কেদিনমানৰে ধৰি সোশ্যাল মিডিয়াত এখন বিশেষ ছবি ভাইৰেল হৈ আছে আৰু সেই ছবিখনত দেখুওৱা হৈছে যে বলিউডৰ বিখ্যাত অভিনেতা নৱাজুদ্দিন সিদ্দিকীয়ে এখন অসমৰ লগত জড়িত বিশেষ ব্যক্তিৰ ৰূপত অভিনয় কৰিব আচলতে সেই ব্যক্তিজন হৈছে অসমৰ বিচাৰক ৰাজখোৱা যিজন ব্যক্তি আদালতত ন্যায়াধীশ হোৱাৰ পাছতো নিজেই ফাঁচী কাঠত ওলমিব লগা হৈছিল কিন্তু এনেকুৱা কি কৰিছিলে এই বিচাৰক ৰাজখোৱাই যে তেখেতে নিজে ন্যায়াধীশ হোৱাৰ পাছতো ফাঁচী কাঠত ওলমিব লগা হ'ল আজি মুক্তাংগন বিশেষত আমি এই সম্পূৰ্ণ কাহিনীটোৱে জানিবলৈ চেষ্টা কৰিম কিন্তু এই সম্পূৰ্ণ কাহিনীটো জানাৰ আগত আমি বিচাৰক ৰাজখোৱাৰ বিষয়ে কিছু কথা জানি লোৱাটো দৰকাৰ বিচাৰক ৰাজখোৱা অৰ্থাৎ উপেন্দ্ৰনাথ ৰাজখোৱা অসমৰ এটা চৰ্চিত নাম এটা ৰহস্যজনক নাম এই মানুহজনে এনে কি কাম কৰিলে যে তেওঁ ন্যায়াধীশ হোৱাৰ পাছতো ফাঁচী কাঠত ওলমিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল এইসমূহ কথা জনাৰ আগতে আমি ন্যায়াধীশ ৰাজখোৱাৰ আৰু তেওঁৰ পৰিয়ালৰ সম্পৰ্কে কিছু কথা জানি লোৱাটো দৰকাৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ পত্নী আছিল পুতলী ৰাজখোৱা তেওঁলোকৰ 3 গৰাকী কন্যা সন্তান আছিল ক্ৰমে নিৰ্মালী ৰাজখোৱা উৰফে লিনু জোনালী ৰাজখোৱা উৰফে লুনা ৰূপলেখা ৰাজখোৱা উৰফে ৰূপালী 1969 চনত ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱা ধুবুৰীৰ সত্ৰ আদালতৰ ন্যায়াধীশ হিচাপে বদলি হৈ আহে তেওঁ সেই সময়ছোৱাত ধুবুৰীৰ ন্যায়াধীশ বংলাত বাস কৰি আছিল আৰু পুতলী লিনু লুনা আৰু ৰূপালী গুৱাহাটীত আছিল 1969 চনৰ অক্টোবৰ মাহৰ দুৰ্গা পূজাৰ সময়ছোৱাত তেওঁলোকে সকলো গুৱাহাটীৰ পৰা ধুবুৰীলৈ আহে আৰু পূজাৰ বন্ধৰ পাছত লুনা আৰু ৰূপালী গুৱাহাটীলৈ উভতি যায় আৰু পুতলী আৰু লিনু ৰাজখোৱাৰ লগতে ন্যায়াধীশ বংলাতে থাকিবলৈ লয় 1970 চনৰ জানুৱাৰী মাহৰ পৰাই ন্যায়াধীশ ৰাজখোৱাই তেওঁৰ অপৰাধৰ প্লট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে এই সময়ছোৱাত তেওঁ ধুবুৰী সত্ৰ আদালতৰ পিয়ন বিগন প্ৰসাদ ৰাউতক মাতি আনি তেওঁৰ বাথৰুমৰ কাষতে থকা গছৰ মুৰা এটা উভালিবলৈ কয় বিগন চন্দ্ৰ ৰাউতে মুৰাটো উঘলাৰ পাছত কিন্তু সেই গাঁতটো বিচাৰক ৰাজখোৱাই পুতিবলৈ নিদিলে তেওঁ ক'লে সেই গাঁতটোত তেওঁ কিবা ফুলৰ পুলি লগাব ইয়াৰ পাছতেই তেওঁ আৰু এগৰাকী কৰ্মচাৰী মোহাম্মদ শাহিদ আলীক মালিৰ কোৱাৰ্টাৰৰ কাষত আৰু এটা গাঁত খান্দিবলৈ ক'লে আৰু তেওঁ ক'লে যে সেই গাঁতটোত তেওঁ কোচবিহাৰৰ পৰা পদুম ফুল আনি লগাব সেইমতে মোহাম্মদ শাহিদ আলীয়ে দ্বিতীয় গাঁতটো খান্দি দিলে কিন্তু বিচাৰক ৰাজখোৱাই 2 ফেব্ৰুৱাৰী 1970 তাৰিখে অৱসৰ গ্ৰহণ কৰিলে কিন্তু তেওঁ বংগলাটো তেতিয়াই খালী কৰি দিয়া নাছিল সেই মাহৰে 10 তাৰিখে সৰস্বতী পূজা হ'ল আৰু সেইদিনা তেওঁ বংগলাটোত থকা সকলো কৰ্মচাৰীকে পূজাৰ বন্ধ দিলে কৰ্মচাৰী গুচি যোৱাৰ পাছৰে পৰাই বিচাৰক ৰাজখোৱাই তেওঁৰ চাঞ্চল্যকৰ হত্যাকাণ্ডলানিৰ প্ৰথম দুটা হত্যা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সেইবুলি আবেলি সত্ৰ আদালতৰ সহায়ক উমেশ বৈশ্যই বিচাৰক ৰাজখোৱা আৰু তেওঁৰ পত্নী পুতলী ৰাজখোৱা আৰু ডাঙৰ ছোৱালী লিনুক একেলগে কৰবাৰ পৰা অহা দেখিছিল আৰু তেওঁলোকে একেলগে বাহিৰত জুই জ্বলাই জুই ফুৱাইছিল আৰু কথা পাতিছিল তাৰ পাছৰ পৰা পুতলী আৰু লিনুক কোনেও দেখা নাপালে তাৰ পিছদিনা অৰ্থাৎ 11 ফেব্ৰুৱাৰী তাৰিখে বিগন প্ৰসাদ ৰাউতে এদিনীয়া ছুটিৰ পাছত আকৌ বংগলালৈ ঘূৰি আহে কিন্তু বংগলালৈ আহিয়েই ৰাউতে এটা কথাত আচৰিত হ'ল যে বংগলাত কেৱল বিচাৰক ৰাজখোৱাহে আছে তেওঁৰ পত্নী পুতলী আৰু বৰজীয়ৰী লিনু বংগলাত আছে বিগনে এই কথাটো খুধাত বিচাৰক ৰাজখোৱাই ক'লে যে পুতলী আৰু লিনু গুৱাহাটীলৈ উভতি গৈছে কিয়নো ইতিমধ্যে তেওঁ অৱসৰ গ্ৰহণ কৰিলে
ৰাজখোৱাই লগতে ইয়াকো ক'লে যে কালি অৰ্থাৎ 10 তাৰিখে ৰাতি তেওঁ নিজেই তেওঁলোকক বাছত উঠাই আহিছিল। ইয়াৰ পাছতেই বিচাৰক ৰাজখোৱাই বিগনক বজাৰলৈ পঠিয়ালে। বজাৰৰ পৰা বিগন ঘূৰি আহি দেখিলে যে বিচাৰক ৰাজখোৱাই বাথৰুমত কাপোৰ ধুই আছে আৰু এই কাপোৰৰ পৰা ৰঙা ৰঙা পানী ওলাইছে। এইটো এটা অতি আচৰিত কথা আছিল, কিয়নো ইমান লগোৱা লিকচুৰে ভৰি থকা এজন ন্যায়াধীশে নিজে কাপোৰ ধুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। সেইদিনা আবেলিলৈ বঙলাটোলৈ এজন প্লাম্বাৰ আহিছিল আৰু তেওঁৰ নাম আছিল ব্ৰহ্ম অৱতাৰ। ব্ৰহ্ম অৱতাৰে দেখিছিল যে বিচাৰক ৰাজখোৱাই নিজ হাতেৰে বাথৰুমৰ কাষৰ গাঁতটো পুতি আছিল আৰু যেতিয়াই ৰাজখোৱাই প্লাম্বাৰজনক দেখা পালে তেওঁ ততালিকে ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে আৰু তাৰ পাছত ওলাই আহি ক'লে যে আজি ঘৰৰ মালিক নাই। সেই সময়ছোৱাত এই হত্যাকাণ্ডৰ বিষয়ে অজ্ঞান বিচাৰক ৰাজখোৱাৰ মাজু আৰু সৰুজনী ছোৱালী অৰ্থাৎ লুনা আৰু ৰূপালী গুৱাহাটীত তেওঁলোকৰ মোমায়েক বৰদা শৰ্মাৰ ঘৰত থাকি পঢ়ি আছিল। 14 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ প্ৰথম দুটা হত্যাকাণ্ডৰ ঠিক 4 দিন পাছত বিচাৰক ৰাজখোৱাই ফুলখালীয়েক অৰ্থাৎ বৰদা শৰ্মালৈ টেলিফোন কৰে আৰু কয় যে তেওঁলোকে সপৰিয়ালে দাৰ্জিলিঙলৈ যাব, গতিকে তেওঁৰ দুজনী ছোৱালী অৰ্থাৎ লুনা আৰু ৰূপালীক ধুবুৰীলৈ পঠিয়াই দিব লাগে। প্ৰথমতে যদিও শৰ্মা মান্তি হোৱা নাছিল, কিয়নো তেওঁলোক দুজনীৰ পৰীক্ষা আহি আছে, কিন্তু বিচাৰক ৰাজখোৱাই অতি জোৰ দিয়াত বৰদা শৰণ শৰ্মাই লুনা আৰু ৰূপালীক সেইদিনা আবেলিয়েই ধুবুৰীলৈ বাছত উঠাই পঠিয়াই দিয়ে। লুনা আৰু ৰূপালী আহি দেউতাক বিচাৰক ৰাজখোৱাক মাক আৰু বায়েক ক'ত আছে সুধিলে আৰু দেউতাকে উত্তৰ দিলে যে মাক আৰু বায়েক তেওঁলোকৰ সম্পৰ্কীয় লক্ষী গোস্বামীৰ কোকৰাঝাৰৰ ঘৰলৈ গৈছে। লুনা আৰু ৰূপালীক বিগনে শেষবাৰৰ বাবে দেখিছিল 25 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10 বজাত। সেইদিনা বিগনে আবেলি 2:30 বজাত বিচাৰক ৰাজখোৱাক এখন কলা গাড়ী চালকৰ সৈতে কথা পাতি থকা দেখিছিল। বিচাৰক ৰাজখোৱাই বিগনক ক'লে যে লুনা আৰু ৰূপালীক তেওঁ গুৱাহাটীলৈ এইখন গাড়ীতে পঠিয়াই দিছে, কিয়নো সিহঁতৰ পৰীক্ষা আহি আছে। পাছদিনা অৰ্থাৎ 26 ফেব্ৰুৱাৰী তাৰিখে বিচাৰক ৰাজখোৱাৰ অপৰাধৰ সহযোগী উমেশ চন্দ্ৰ বৈশ্যই মালি কোৱাৰ্টাৰৰ ওচৰত খন্দা 2 নম্বৰটো গাঁত মহম্মদ শ্বহীদ আলীয়ে পিছত এই গাঁতটো সম্পূৰ্ণকৈ পুতি পেলাই যদিও সেই গাঁতটো ভিতৰত কি আছে সেয়া একেবাৰেই নাজানে। অৰ্থাৎ ইয়াৰ পৰাই আৰম্ভ হ'ল বিচাৰক ৰাজখোৱাৰ পলায়ন যাত্ৰা। 13 এপ্ৰিল 1970 তাৰিখে তেওঁ ফুলখালীয়েক বৰদা শৰণ শৰ্মালৈ দুটা চিঠি লিখি জনায় যে তেওঁৰ পত্নী ঘূৰি অহা নাই আৰু তেওঁ মঙ্গলবাৰে ৰাতি ৰেলেৰে দিল্লীলৈ যাব। লগতে তেওঁ এই বুলিও জনায় যে লুনা আৰু ৰূপালীয়ে এইবাৰ পৰীক্ষা নিদিয়ে, তেওঁলোকে জুন মাহতে গুৱাহাটীলৈ উভতি যাব। 15 এপ্ৰিল তাৰিখে বিচাৰক ৰাজখোৱাই ধুবুৰী এৰিলে। তেওঁ নিজৰ কিছু ব্যক্তিগত সম্পত্তি তেওঁৰ চিনাকি দুজন মানুহ গোলক শৰ্মা আৰু জয়প্ৰকাশ চক্ৰৱৰ্তীৰ হাতত দি গ'ল ভালকৈ ৰাখিবলৈ। তেওঁৰ অপৰাধৰ সহযোগী উমেশ বৈশ্য তেওঁৰ ন্যায়াধীশৰ বঙলাত জুন মাহলৈকে থাকিল। ইয়াৰ পাছত 1970 চনৰ জুন মাহলৈকে বিচাৰক ৰাজখোৱা ক'ত আছিল সেয়া অজ্ঞাত। জুন মাহত হঠাৎ তেওঁ গৌৰীপুৰলৈ আহে আৰু জয়প্ৰকাশ চক্ৰৱৰ্তীৰ দেউতাক সত্যপ্ৰকাশ চক্ৰৱৰ্তীৰ গৌৰীপুৰৰ ঘৰলৈ আহি 3 দিন থাকে আৰু ইয়াৰ পাছত তেওঁ শিলিগুৰিৰ হোটেল চেভয়লৈ গুচি যায়। তেওঁ সত্যপ্ৰকাশ চক্ৰৱৰ্তীক গৌৰীপুৰলৈ অহা আৰু শিলিগুৰি যোৱাৰ বিষয়ে কাকো নকবলৈ অনুৰোধ কৰে। আনফালে তেওঁৰ ফুলখালীয়েক অৰ্থাৎ বৰদা শৰণ শৰ্মা সেই সময়ত অসম আৰক্ষীৰ DIG আছিল। তেওঁ ভিনীয়েক বিচাৰক ৰাজখোৱাক বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল। তেওঁ জানিব খুজিছিল যে তেওঁৰ বায়েক পুতলি ৰাজখোৱা আৰু তেওঁৰ ভাগিনীয়েক 3 গৰাকী লিনু, লুনা আৰু ৰূপালী ক'ত আছে। শেষত উপায়ন্তৰ হৈ DIG শৰ্মাই প্ৰথমবাৰৰ বাবে তেওঁলোকক বিচাৰি এক অফিচিয়েল সন্ধান আৰম্ভ কৰে। বৰদা শৰণ ধুবুৰীলৈ আহে আৰু জয়প্ৰকাশ চক্ৰৱৰ্তী আৰু গোলক শৰ্মাৰ পৰা গম পায় যে বিচাৰক ৰাজখোৱা শিলিগুৰিৰ হোটেল চেভয়ৰ ৰুম নম্বৰ 3ত আছে। 25 জুলাই 1970 তাৰিখে বৰদা শৰ্মাই ৰাজখোৱাৰ আৰু এগৰাকী ফুলখালী অপূৰ্ব বৰুৱা আৰু ধুবুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া DN কাহালিক লৈ হোটেল চেভয় পায়গৈ আৰু তাতে বিচাৰক ৰাজখোৱাক লাভ কৰে। বায়েক আৰু ভাগিনীয়েক 3 গৰাকীৰ কথা সোধাত বিচাৰক ৰাজখোৱাই
কয় যে তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছে। বিচাৰক ৰাজখোৱাই লিখিত হিচাপে জনায় যে তেওঁৰ পত্নী পুতলি ৰাজখোৱাই পৰি গুৰুতৰভাৱে দুখ পায় আৰু মৃত্যুমুখত পৰে। সেইদৰে ডাঙৰ ছোৱালী লিনুৱে অত্যাধিক মাত্ৰাত স্লিপিং টেবলেট খাই মৃত্যু হয় আৰু দুয়োগৰাকীৰ মৃত্যুত বিচাৰক ৰাজখোৱাই একো ভাবিব নোৱাৰিলে আৰু দুগৰাকী মানুহক 500 টকা দি তেওঁলোকৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে। মাক আৰু বায়েকৰ মৃত্যুৰ কথা জানি আন দুগৰাকী ছোৱালী ক্ৰমে লুনা আৰু ৰূপালীয়ে দুখত ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰে। এই লিখিত ষ্টেটমেণ্টখনৰ পাছত বৰদা শৰ্মাই বিচাৰক ৰাজখোৱাক আৰক্ষী চকীলৈ যাবলৈ সাজু হ'বলৈ কয় আৰু তেওঁৰ কাপোৰ সলাবলৈ দিয়ে। কাপোৰ সলোৱাৰ সময়তেই বিচাৰক ৰাজখোৱাই চুৰিৰে নিজক সানি আত্মহত্যাৰ চেষ্টা চলায় যদিও বিফল হয়। 4 আগষ্ট 1970 তাৰিখে ধুবুৰী আৰক্ষী চকীত বিচাৰক ৰাজখোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰু 2টা দিনৰ সোধপোছৰ অন্তত বিচাৰক ৰাজখোৱাই এই নোমহৰ্কক হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে। তেওঁ লগতে কয় যে এই সমগ্ৰ হত্যাকাণ্ডত তেওঁক উমেশ বৈশ্যই সহায় কৰিছে আৰু 10 ফেব্ৰুৱাৰী আৰু 25 ফেব্ৰুৱাৰী তাৰিখে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। 11 আগষ্ট 1970 তাৰিখে উমেশ বৈশ্যক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। বিচাৰক ৰাজখোৱাই ফাঁচীৰ পৰা বাচিবলৈ সকলো প্ৰচেষ্টাই হাতত লৈছিল। তেওঁ যিহেতু নিজে এগৰাকী বিচাৰক আছিল, গতিকে এই ক্ষেত্ৰত তেওঁ উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিলৈকে ক্ষমা ভিক্ষা কৰিছিল। কিন্তু শেষত 14 ফেব্ৰুৱাৰী 1976 তাৰিখে বিচাৰক ৰাজখোৱাক যোৰহাট কাৰাগাৰত ফাঁচি দিয়া হয়। এয়া আছিল বিচাৰক ৰাজখোৱাৰ নোমহৰ্কক হত্যাকাণ্ড। বিচাৰক ৰাজখোৱাই কিয় তেওঁৰ পৰিয়ালৰ আটাইকে হত্যা কৰিলে সেয়া আজিও এক ৰহস্য হৈয়ে আছে। সদ্যহতে ফয়জুদ্দিন ছিদ্দিকীয়ে এই কাহিনীৰ ওপৰত ভিত্তি কৰি এখন চিনেমা প্ৰস্তুত কৰিব আৰু সেই চিনেমাখনত কুখ্যাত বিচাৰক ৰাজখোৱাৰ চৰিত্ৰত অভিনয় কৰিব বলিউডৰ বিখ্যাত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে। গতিকে আজি যি কাহিনী আছিলে, আজিৰ যি চাঞ্চল্যকৰ থ্ৰিলাৰ এটা মুভি নতুবা চিনেমাৰ নিচিনা যি কাহিনী আমি শুনিলোঁ, সেয়া এক অত্যন্ত চাঞ্চল্যকৰ ঘটনা আছিলে, যিটো এইখন অসমতেই ইয়াৰ সম্পূৰ্ণ কাম সম্পন্ন হৈছে। গতিকে এজন মানুহ, যিজন ব্যক্তি সত্ৰ আদালতৰ ন্যায়াধীশ, সেই মানুহজনো কিমান দুৰ্ধৰ্ষ হ'ব পাৰে। সেই মানুহজনো যোনে এটা ধুনীয়া এৰিষ্ট্ৰকেটৰ ফেচ পিন্ধি যিজন মানুহে সমাজৰ সৈতে চলা ফিৰা কৰে, সেই মানুহজন আচলতে ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেয়া কোনেও আমি সাধাৰণতে গম পাব নোৱাৰোঁ। গতিকে এজন মানুহৰ মুখৰ আঁৰৰ যিখন মুখ থাকে, সেই মুখখন আটাইতকৈ জৰুৰী। কাৰণ যিজন মানুহক আপুনি আটাইতকৈ ভাল বুলি ভাবি আছে, আপোনাৰ আটাইতকৈ পচন্দৰ মানুহ বুলি ভাবি আছে, যাক আপুনি ইনস্পিৰেশ্যন হিচাপে লৈ আছে, সেই মানুহজন আচলতে ব্যক্তিগতভাৱে কেনেকুৱা সেয়া নজনাকৈ কেৱল আৰু কেৱল অন্ধভাৱে সেই মানুহজনক কেতিয়াও ফ'ল' কৰিব নালাগে বা সেই মানুহজনৰ কথা মানিব নালাগে। আজি কোনেও ভাবিব নোৱাৰে যে বিচাৰক ৰাজখোৱাৰ দৰে এজন বিখ্যাত ব্যক্তি, এজন ন্যায়াধীশৰ সত্ৰাধিকাৰে নিজৰ পৰিয়ালৰ, নিজৰ ঘৈণীয়েক তথা নিজৰ জীয়েকক হত্যা কৰিব পাৰে। যদি এয়া সম্ভৱ, তেন্তে সমাজত বসবাস কৰি থকা যিসকল মানুহ আমাৰ সকলোৰে চাৰিওফাকে ঘূৰি আছে, বসবাস কৰি আছে, সেই মানুহখিনি কোনে ক'ত কি কৰে সেয়া আমি গম নাপাওঁ সহজতে। গতিকে এয়াই আছিল মুক্তাংগনৰ আজিৰ বিশেষ বিচাৰক ৰাজখোৱাৰ কাহিনী। বিচাৰক ৰাজখোৱাৰ যি হত্যাকাণ্ডৰ কাহিনী আছিলে সেয়া আমি জানিলোঁ, নিজেই এই বস্তুখিনি অনুভৱ কৰিব পাৰিলোঁ যে এজন সাধাৰণ মানুহ কেনেকুৱা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰাব পাৰে, সেইটো নিজৰ পৰিয়ালৰ কোনোবা আপোন, নিজৰ পত্নী, নিজৰ সন্তান তথা জীয়ৰীৰ সৈতে। গতিকে আমি নিজৰ আশে পাশে বহুভাৱে সতৰ্ক হোৱাটো জৰুৰী। আমি নিজৰ আশে পাশে বসবাস কৰি থকা এই মানুহখিনিক সচৰাচৰে চিনাকি কৰাটো বহুত প্ৰয়োজনীয়। কাৰণ আপুনি কেতিয়াও নাজানে যে আপোনাৰ লগত থকা বা আপোনাৰ লগত চলা ফিৰা কৰা সেই মানুহজন কেনেকুৱা ব্যক্তিগতভাৱে। গতিকে কাৰোবাক অন্ধভাৱে ফ'ল' নকৰি আচলতে সত্যৰূপে কিছু সময় লৈ
বুজি সেই মানুহজন কোন হয়, কেনেকুৱা ধৰণে কাম কৰে, ক'ত কি হয়, সেই বস্তুখিনি বুজাৰ পাছতে কাৰোবাৰ কথা মনাটো দৰকাৰ। গতিকে এইখিনিয়ে আছিলে মুক্তাংগন বিশেষৰ আজিৰ এই যি বিচাৰক ৰাজখোৱাৰ হত্যাকাণ্ডৰ কাহিনী। মই ইফতিকাৰ আহমেদ আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাপ্পু ৰয়ে আপোনালোকৰ মাজৰ পৰা ইমানতে বিদায় লৈছোঁ। এটা বিশেষ নতুন কাহিনী লৈ মুক্তাংগনৰ আগৰ মুক্তাংগন বিশেষ অনুষ্ঠানটিত পুনৰ উপস্থিত হ'ম। তেতিয়ালৈকে ভালে থাকক, চাই থাকক মুক্তাংগনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰৰ সঠিক বিশ্লেষণ লাভ কৰিবলৈ আমাৰ সৈতে সংযুক্ত হওক, এই পৰিৱৰ্তনৰ অংশীদাৰ হওক মুক্তাংগনৰ ফেচবুক, ইউটিউব, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে। ধন্যবাদ, নমস্কাৰ।